Hello everyone, সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো and this is a very specific video only for Dibrugarh University B.Ed entrance aspirants. So এই ভিডিওটোত আমি ডিসকাস কৰিম যে why people failed. বহুত কষ্ট কৰে বহুত ষ্টুডেণ্টে তথাপিও সেই ৰিজাল্টটো নাপায়. What are the reasons for it? গতিকে ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো বহুতখিনি ইনসাইট আমি এই ভিডিওটোৰ পৰা পাম. আশা ৰাখিছো শেষলৈকে তোমালোকে চাবা. ঠিক আছে? আৰু লগতে আমি লাষ্ট 15 ডেজ যেহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্সলৈ খুব কম দিন আমাৰ হাতত আছে লাষ্ট 15টা মানহে দিন আছে এই দিনকেইটাৰ আমাৰ ষ্ট্ৰেটেজি কি হ'ব লাগে এতিয়ালৈকে যদি আমি একো পঢ়াও নাই তেতিয়াহ'লে আমাৰ ষ্ট্ৰেটেজি কি হ'ব সেই বিষয়ে আমি ডিসকাস কৰিম এটা পাই চাৰ্ট আমি চাই লওঁ ধৰিব পাৰিছানে এই পাই চাৰ্টটো কিহৰ পাই চাৰ্ট কি লিখা আছে 10 20 15 25 হোৱাট ইজ দিস কিহৰ পাই চাৰ্ট যদি তোমালোকে অলপ হলেও ধৰিব পাৰিছা এই পাই চাৰ্টটো হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সিলেবাস বা এক্সাম প্যাটাৰ্ন কোনটো সেকশনৰ পৰা কিমান মাৰ্কস আহে এই পাই চাৰ্টটোৱে আমাক এটা শকিং ইনসাইট এটা দিয়ে B.Ed এন্ট্ৰেন্স বুলি ক'লে আমি আটাইতকৈ বেছি কষ্ট কিহৰ কাৰণে কৰো টিচিং এপ্টিটিউড সব ফালে যোৱা টিচিং এপ্টিটিউড বাট ইন ৰিয়েলিটি টিচিং এপ্টিটিউডৰ নামত যে আমি ইমান কষ্ট কৰো ইমান সময় দিওঁ ইন ৰিয়েলিটি টিচিং এপ্টিটিউডৰ পৰা কেইটা প্ৰশ্ন আহি আছে এই পাই চাৰ্টখন চোৱা আটাইতকৈ যেটো সৰু পাৰ্ট দেখিবা পাই চাৰ্টৰ সেই পাৰ্টটোৱে হৈছে টিচিং এপ্টিটিউডৰ যদি আমি চাওঁ অনলি 10 কোৱেশ্চনছ এখিনি কৰ পৰা আহি আছে আমাৰ টিচিং এপ্টিটিউডৰ পৰা সো আটাইতকৈ সৰু পাৰ্টটোৱে হৈছে টিচিং এপ্টিটিউড আৰু যেটো পাৰ্টৰ কাৰণে আমি ইমান সময় দি ফুৰি আছো আমি ৰিয়েলাইজ কৰিছনে নাই এই কথাটো আৰু আটাইতকৈ ডাঙৰ পাৰ্ট আমি কি দেখিবলৈ পাইছো সেই নীলা পাৰ্টখিনি চোৱাচোন ইমান ডাঙৰ এটা ভাষ্ট পাৰ্ট 25টা কোৱেশ্চন যত আছে অলমোস্ট নিয়াৰলি 50% তকৈ অকনমান কম that is GKGS are we giving enough importance to this section or not সেই বস্তুবিলাকে আমাৰ ৰিজাল্টত ইম্পেক্ট পেলাব টিচিং এপ্টিটিউডত যে 10টা প্ৰশ্ন আহিব সেই 10টাৰ 5টা মান আকৌ কেনেকুৱা প্ৰশ্ন থাকিব জানেনে নৰ্মেল ক্লাছৰুম সিচুৱেশন ক্লাছৰুম এটাত সোমাই গৈ টিচাৰে কি ধৰণে কি কৰিব লাগে নালাগে এই যে পানিশমেন্ট দিব নালাগে ইনক্লুসিভ এডুকেশন প্ৰমোট কৰিব লাগে যোনখিনি নেকি ভেৰি জেনেৰিক কথা সেইখিনিৰ পৰাই আহিব 5টা প্ৰশ্নহে ফেকচুৱেল আহিব এনইপিৰ পৰা হওক আৰএমএছ এৰ পৰা হওক সেই ধৰণৰ বা এছএছ এৰ পৰা হওক তো ইমানখিনি কষ্ট ইজ ইট ওয়ার্থ ইট অর নট এটো আমি কিন্তু এবাৰ ভাবিব লগা সো সেই কাৰণে টিচিং এপ্টিটিউডত এতিয়ালৈকে যদি ফুললি অকল টিচিং এপ্টিটিউডতে টাইম দি আছে টিচিং এপ্টিটিউডৰে নোটস বিচাৰি আছে অলপ চিন্তাটো কৰিব হল এজন মাজতে কেদিনমান আগত ষ্টুডেন্ট এজনে তেওঁ গাইডবুকখন লৈছে গাইডবুকৰ পৰা টিচিং এপ্টিটিউড গোটেইখিনি পঢ়িছে তাৰ পিছত আকৌ কৈছে যে টিচিং এপ্টিটিউডৰ আৰু নোটস আছে নেকি মোৰ লগত ইমান কিয় লাগে পিএইচডি কৰিম নেকি আমি লিমিট কোড কৰিম হেতু জানিব লাগিব ঠিক আছে ফাৰ্স্ট পইণ্ট হেতু কথা যদি এতিয়ালৈকে একো চোৱাও নাই আমাৰ যেটো কারেন্ট ইন্ডিয়ান এডুকেশন বুলি প্লেলিস্ট আছে তাতে যোৱা বছৰ মই দুটা ভিডিও আপলোড কৰিছিলো এটা এনইপিৰ 40 মিনিট মানৰ আৰু এটা A to Z কারেন্ট ইন্ডিয়ান এডুকেশন 1 ঘন্টা সামথিং প্ৰায় 1.5 ঘন্টাৰ ভিডিও একো নাচালেও অকল যদি সেই 1.5 ঘন্টাৰ ভিডিওটো চাই যাও দ্যাট ইজ এনাফ আৰু এনইপিৰ ভিডিওটো দিস টু টোটাল 2 ঘন্টা যদি আমি চাই যাও দ্যাট ইজ এনাফ টু স্কোৰ দিস 10 মার্কস ইয়াতকে বেছি নালাগে আৰু তো আমি টিচিং এপ্টিটিউডৰ লিমিট লগাব জানিব লাগিব আৰু লিমিটটো লগাব লাগিব এনি টাইম হেতুৱে নহয় কাৰণ মার্কস কম আছে তাৰ ওয়েটেজ কম আছে নেক্সট পোর্শনলৈকে আমি মুভ কৰো দ্যাট ইজ টিচিং এপ্টিটিউডৰ পিছত আমি যদি ডিসকাস কৰো ম্যাথছ এন্ড ৰিজনিংৰ পৰা আমাৰ কিমানটা প্ৰশ্ন আহি আছে 20টা প্ৰশ্ন আহি আছে ঠিক আছে ম্যাথছ আৰু ৰিজনিংৰ পৰা আমাৰ 20টা প্ৰশ্ন আহিব তো ম্যাথছত লাষ্ট পিওআইকিউ যদি আমি এনালাইসিস কৰো লাষ্ট 3 বছৰ 4 বছৰ এভৰি ইয়াৰ এভাৰেজ গড় টপিকটোৰ পৰা এটা প্ৰশ্ন আছে এলসিএমৰ পৰা প্ৰশ্ন আছে এলসিএম এইচসিএফৰ পৰা তো সেই কাৰণে গোটা 4-5টা টপিক বাছি উলিয়াই কেনে যদি আমি কৰি থৈ দিও
মেথছৰ আমাৰ সেই 4-5 নম্বৰ আহিব মানে মেথছ ৰিজনিঙত মেথছত 10 নম্বৰ ধৰিছো ৰিজনিঙত 10 নম্বৰ ধৰিছো কেইটামান টপিক যদি আমি শেষ মুহূৰ্তত বোলে কি টপিক পঢ়ি যাম কেনেকে পঢ়ি যাম শেষ মুহূৰ্তত যদি পঢ়িব খুজো আমি কেইটামান বসা টপিক যেনে পাৰ্চেন্টেজ প্ৰফিট এণ্ড লছ টাইম এণ্ড ৱৰ্ক এভাৰেজ ঠিক আছে ৰেচিঅ' প্ৰপৰ্চন আৰু সিম্পল ইণ্টাৰেষ্ট এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট লগত LCM HCF আমি ইচ্ছা কৰিলে চাব পাৰো সো এইকেইটা টপিক 1 2 3 4 5 6 7 এই 7টা টপিক যদি আমি কৰি যাও that is sufficient considering আমাৰ লগত বহুত কম সময় আছে ৰিজনিংৰ কাৰণে ঠিক হেৰণে ৰিজনিং নৰ্মেল যি কোডিং ডিকোডিং লেটাৰ কোডিং নৰ্মেল যি ব্লাড ৰিলেশন ইচ্ছা কৰিলে আমি অলপ সেইখিনি প্ৰেক্টিস কৰি গলে এনাফ আৰু মেথছ ৰিজনিংৰ পৰা টিচিং এপ্টিটিউডতকেও দুগুণ প্ৰশ্ন আমাক সুধিব আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পেপাৰখন খুব ষ্টেণ্ডাৰ্ড পেপাৰ হয় PYQ জনে চোৱা নাই চাবা ভেৰি ষ্টেণ্ডাৰ্ড পেপাৰ ADRE লেভেলৰ পেপাৰ বা তাতকে এক খোজ ওপৰত বুলি ক'লেও কোনো ভুল কোৱা নহব ভেৰি ষ্টেণ্ডাৰ্ড মেথছ কুৱেশ্যন থাকে জিকে কুৱেশ্যনছ হাই ষ্টেণ্ডাৰ্ডৰ জিকে কুৱেশ্যনছ থাকে নেক্সট পোৰ্শনলৈকে আমি আগবাঢ়ো এতিয়া মেথছ ৰিজনিং মেথছ যদি আমাৰ শিকা নাই কি কৰিম এই যে মই 7টা মান টপিক দিলো টপিক কেইটা মই ইউটিউবত সাৰ্চ কৰিম ইউটিউবত সাৰ্চ কৰি যোনটো ভিডিও ভাল লাগে টপিক ওয়াইজ এই ভিডিওসমূহ চাম that is enough আৰু লগত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত যিখিনি মেথছ আমাৰ আহিছিল সেইখিনি মেথছ আমি কৰিম কাৰণ সিমিলাৰ কোৱেশ্চন ৰিপিট হোৱা দেখা গৈছে মেথছ ৰিজনিং হৈ গল ইংলিছৰ কাৰণে আমি কি কৰিব পাৰো 15 নম্বৰ আমাৰ ইংলিছৰ পৰা আহিব ইংলিছত চাওক ভোকেব বুলি ক'লে তো বহুত হয় বাট আমি best 200 vocab best 200 idioms and phrases best 200 one word substitution best 200 synonym antonym এই ধৰণে নোটস আগবঢ়াইছো টাইম আছে যদি চাব পাৰে বেলেগ vocab নাচালেও idioms and phrases খিনি যেহেতু every year ইংলিছৰ পৰা কি দেখা গৈছে যে idioms and phrases ঠিক আছে every year আহিছে দুটা তিনটা প্ৰশ্ন আহে চাব লাগে আমি নেক্সট আৰু এটা সৰু টপিক ফিগাৰ অফ স্পিচ এই যে হাইপাৰবল সিমিলি মেটাফৰ পাৰ্সনিফিকেশন কি হয় ডিব্ৰুগড় ইউনিভাৰ্সিটি পেপাৰখনত লাগাতাৰ প্ৰত্যেক বছৰে সেইটোৰ ওপৰত প্ৰশ্ন দেখা গৈছে আৰু এটা প্ৰশ্ন দেখা গৈছে যে ৱৰ্ড এটা দিয়ে এটো এডজেক্টিভ হয় নে এডভাৰ্ব হয় নে নাউন হয় চিনাক্ত কৰি উলিয়াব লাগে সেই তিনটা প্ৰশ্ন এভৰি ইয়াৰ ৰিপিট যেহেতু হৈছে ঠিক আছে সেই তিনটা প্ৰশ্নৰ আমি অলপ কনসেপ্টটো লৈ থৈ দিব লাগে ফিগাৰ অফ স্পিচত ইউটিউবত সাৰ্চ কৰিলে ডিআৰ স্যাৰ বুলি যেটো ইংলিছৰ চেনেল আছে তাত খুব ধুনিয়া আধা ঘন্টা মানৰ ভিডিও এটা আছে হেতু চালে আমাৰ ফিগাৰ অফ স্পিচ ক্লিয়াৰ হৈ যায় বাকি ইফালে এডভাৰ্ব এডজেক্টিভ এই ওয়ার্ড বিলাক দিলে এডজেক্টিভ কোনটো হয় এডভাৰ্ব কোনটো হয় নাউন কোনটো হয় হেতু আমি চিনাক্ত কৰিব পাৰিব লাগে সেই ধৰণৰ প্ৰশ্ন দুই চাৰিটা অন্তত আমি প্ৰেক্টিস কৰি যাব লাগে বাকিটো আৰু গ্ৰামাৰ প্ৰিপজিশন জি দিয়ে সেই এক্সামত দেখা যাব কম টাইম কনসিডাৰ কৰি এইখিনি অন্তত আমি ক্লিয়াৰ কৰিব লাগে কাৰণ PYQত এভৰি ইয়াৰত ৰিপিট হৈছে নেক্সট যদি আমি আটাইতকৈ ইম্পৰ্টেন্ট সেকশনটোৰ কথা কওঁ দ্যাট ইজ জিকে জিএস এণ্ড কাৰেন্ট এফেয়াৰ্স মানুহ excuses দিয়ে জিকে is vast জিকে anything can be asked আৰু কি কয় জিকে is unpredictable but that is not a right approach এজন এস্পিৰেন্সৰ এপ্ৰোচ হেতু হোৱা উচিত নহয় এজন এস্পিৰেন্সৰ এপ্ৰোচ সদায় কেনেকুৱা হ'ব লাগে অ্যাটাকিং থাকিব লাগে কনফিডেন্টত থাকিব লাগে আৰু কনফিডেন্টত কেনেকে থাকিব ফাৰ্স্ট তুমি কি কৰিবা জিকেৰ টপিক সমূহ লিখি লোৱা এভৰি ইয়াৰ ড্যাম এই যে ভাকৰা নাঙল ড্যাম ক'ত আছে কোনখন নদীত আছে সেই ধৰণৰ যেটো প্ৰশ্ন আহে উলাৰ লেক ক'ত আছে লোকতাক লেক ক'ত আছে লেকৰ ওপৰত প্ৰশ্ন আছে নেশনাল পাৰ্কৰ ওপৰত প্ৰশ্ন আছে ডিব্ৰুগড় ইউনিভাৰ্সিটিত আৰু এটা প্ৰশ্ন দেখিবলৈ পোৱা গৈছে এই এনভায়ৰনমেন্টৰ ওপৰত যি আমাৰ যে বিভিন্ন কনফাৰেন্স সমূহ হৈছে ৰিও আৰ্ট সামিট হৈ গল বন কনভেনশন হৈ গল সেই টাইপৰ সেই বস্তুখিনি সেইখিনিৰ পৰা প্ৰশ্ন আছে এভৰি ইয়াৰ সো এটলিষ্ট যোনবোৰ টপিকৰ প্ৰশ্ন এভৰি ইয়াৰত আছে
সেই টপিক কেইটানো আমি ক্লিয়াৰ কৰি নথওঁ কিয়? সো জিকে প্ৰথম কাম আমি PYQ এনালিসিস কৰি টপিকৰ লিষ্ট বনাব লাগে। আৰু যদি তোমালোকক টপিকৰ ইম্পৰ্টেণ্ট কি টপিক স্পেচিফিক লিষ্ট লাগে, স্পেচিফিক পইণ্টছ লাগে, কমেণ্ট কৰিবা। জিকেৰ ষ্ট্ৰেটেজি লাগে, নেক্সট ভিডিঅ'টোৱে মই জিকেৰ ষ্ট্ৰেটেজি লৈ আহিম। তো টপিক বাছি উলিওৱা 30টামান টপিক, আৰু এভৰি টপিক ক্লিয়াৰ কৰি গৈ থাকা। তাৰপিছত চাবা কেনেকৈ ক্লিয়াৰ হোৱা নাই। জিকে আনপ্ৰেডিক্টেবল কেনেকৈ হ'ব পাৰে? পলিটিৰ পৰা আহিব 3টা প্ৰশ্ন, মডাৰ্ণৰ পৰা 2টা প্ৰশ্ন আহিব, এনচিয়েণ্টৰ পৰা 1টা প্ৰশ্ন আহিব, জিঅ'গ্ৰাফিৰ পৰা 2টা প্ৰশ্ন আহিব। পেপাৰ কাটোতেওতো তেনেকৈ ব্লু প্ৰিণ্টখন বনাই কাটিব। যোনখিনি আমাৰ নৰ্মেল ষ্টেটিক জিকে আছে, নেশ্যনেল পাৰ্ক হৈ গ'ল, ডেম হৈ গ'ল, লেক হৈ গ'ল, এৱাৰ্ড হৈ গ'ল, সেইখিনিৰ পৰা প্ৰশ্ন উঠাব টুককে। সেই ধৰণে ব্লু প্ৰিণ্টটো বনাই কেনে 18টামান প্ৰশ্ন বনাব, বাকী 7টামান প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা, আছাম জিকে আছে তাৰ মাজত। সেই ধৰণে এটা ব্লু প্ৰিণ্ট বনাই তেওঁলোকে 18টা-20টা প্ৰশ্ন কাটিব, বাকী 5টা বা 7টা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা উঠাই দিব। চিম্পল ব্লু প্ৰিণ্ট। তো সেই টপিক কেইটা বাছি তেওঁ যদি 18টামান প্ৰশ্ন কাটে, আমি যদি 30টামান টপিক পঢ়ি থৈ দিওঁ, বেলেগ নালাগে। যোনবোৰ টপিক আগৰ বছৰত আহিছে সেইবোৰ টপিকে যদি আমি ক্লিয়াৰ কৰি থৈ দিওঁ। আগৰ বছৰত ছাপ'জ ৰিঅ' আৰ্ট ছামিটৰ ওপৰত প্ৰশ্নটো আহিছে, আৰু কোনোবা এটা কনভেনশ্যনৰ ওপৰত প্ৰশ্ন আহিছিল, পাহৰিলো। তো কনভেনশ্যন আছেনো কেইটা? 15টামান কনভেনশ্যন আছে। তাৰে ভিতৰত ইম্পৰ্টেণ্ট কনভেনশ্যন 7-8টা হ'ব। সেইখিনি আমি চাই থৈ দিলে আমাৰ লেঠা মৰি যায়। তো অন্ততঃ আমি PYQত অহা জিকেৰ যোনবোৰ টপিক আছে সেইবোৰ ক্লিয়াৰ কৰি থৈ দিব লাগে। নেক্সট জিকেৰ নেক্সট ভিডিঅ'ত অহাকালি জিকেৰ কমপ্লিট ষ্ট্ৰেটেজি আনিম, টপিক ৱাইজ। যদি লাগে কমেণ্ট কৰিব লাগিব। এণ্ড ফাইনেলি দ্য পাৱাৰ অফ মক টেষ্ট আমি ইগন'ৰ কৰিব নালাগে। পাৱাৰ অফ মক টেষ্ট এটা নিজৰ লগত ৰিলেটেড এক্সপেৰিয়েঞ্চৰ পৰা ইনচিডেণ্ট এটা কওঁ। যেতিয়া মই প্ৰিপেৰেশ্যন কৰিছিলোঁ, সেইটো টাইমত এটা ফেজ আছিল, 2-3 মাহ সময় মই কি কৰিছিলোঁ, ৰাতিপুৱা উঠোঁ, এভৰি ডে ৰাতিপুৱা উঠিয়ে এখন মক টেষ্ট লগাওঁ। মানে ড্ৰাষ্টিক চেঞ্জ এটা আহিছিল। MCQ কুৱেশ্যনৰ লগত MCQ কুৱেশ্যন ছল্ভ কৰা, MCQ কুৱেশ্যনৰ প্ৰতি যিটো এপ্ৰ'চ, সেইটোত নিজৰ মাজত এটা ড্ৰাষ্টিক চেঞ্জ আহি গৈছিল। একদম লাইভ নিজৰ লগত মই সেই চেঞ্জটো অনুভৱ কৰিছিলোঁ সেইখিনি সময়ত। হ'ল আজিৰ পৰা 4-5 বছৰ আগৰ কাহিনী। তো মক টেষ্টে আমাৰ ছাবকনচিয়াছ মাইণ্ডত কিছুমান এনেকুৱা বস্তু শিকাই যায় যোনবোৰ আমি এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। মক টেষ্ট এটা কমপ্লিট ট্ৰেইনিং। আৰু মক টেষ্ট কেতিয়াও টেষ্ট নহয়, মক টেষ্ট কেতিয়াও জাজমেণ্ট নহয়। আগতেও কৈছোঁ কথাটো। মক টেষ্ট এটা ট্ৰেইনিং হয়, ইটছ এ পাৰ্ট অফ দ্য ট্ৰেইনিং। আৰু এটা ইংৰাজীত লাইন আছে ন, দ্য মোৰ ইউ চুৱেট ইন ট্ৰেইনিং, দ্য লেছ ইউ ব্লিড ইন বেটেল ফিল্ড। যিমানে তুমি ট্ৰেইনিঙত ঘাম পেলাবা, মেইন যুদ্ধক্ষেত্ৰখনত তোমাৰ তেজ সিমানে কমকে যাব। তো মক টেষ্ট ইজ ডেট ট্ৰেইনিং। মক টেষ্টত যেতিয়া তুমি চেলেঞ্জিং কুৱেশ্যন ফেচ কৰিবা, তোমাক যেতিয়া চেলেঞ্জিং কুৱেশ্যনবোৰে দিব, সেইবোৰৰ লগত যেতিয়া অভ্যস্ত হৈ যাবা, সেইবোৰ কেনেকৈ এপ্ৰ'চ কৰিব লাগে লাহে লাহে যেতিয়া মক টেষ্ট দিলা, কিবা এটা স্ক'ৰ কৰিলা, কি স্ক'ৰ কৰিলা মতলব নাই, বাট মক টেষ্ট যে দিম আমি, সেই 1.5 ঘণ্টা সময়খিনি ফুল ফাইট কৰিব লাগে। এভৰি কুৱেশ্যনৰ লগত ফাইট কৰিব লাগে। আৰু মক টেষ্টৰ কুৱেশ্যন জেনেৰেলি ৰিয়েল এক্সাম কুৱেশ্যনতকৈ 20% টাফ হ'ব লাগিব, যাতে আমি চেলেঞ্জটো ফিল কৰিব পাৰোঁ। ফিল কৰিলা চেলেঞ্জটো, এভৰি কুৱেশ্যন ফাইট কৰিলা, যি পাৰিলা পাৰিলা, যি নোৱাৰিলা নাই। তাৰপিছত প্ৰত্যেকটো কুৱেশ্যনৰ আমি এনালিচিছ কৰিম। প্ৰত্যেকটো টপিক, ভাল মক টেষ্ট এটাত অহা প্ৰত্যেকটো প্ৰশ্নৰ প্ৰত্যেকটো টপিকেই ইম্পৰ্টেণ্ট। সেইখিনি আমি এনালিচিছ কৰিম। তাত আমি আৰু কি শিকিব পাৰোঁ, সলিউশ্যনছখিনি পঢ়িম। সেই টপিকটোত আৰু কি শিকিব পাৰোঁ চাই যাম। প্ৰত্যেকটো প্ৰশ্নই আমাৰ মক টেষ্টৰ প্ৰত্যেকটো প্ৰশ্নই আমাক বহু কথা শিকাই যাব লাগে আচলতে। তো মক টেষ্ট দিব লাগে। আজিৰ পৰা পৰীক্ষালৈ কিমান দিন আছে? 15 দিন আছে। 4 তাৰিখে পৰীক্ষা। এই 1 তাৰিখৰ পৰা আৰু মক টেষ্ট দিব নালাগে, বাট 1 তাৰিখৰ আগৰ দিন, এইটো কিমান দিনীয়া মাহ? 30 দিনীয়া মাহ। 30 তাৰিখলৈকে বা মেক্স টু মেক্স 1 তাৰিখলৈকে প্ৰত্যেক 3 দিনৰ মূৰে মূৰেও যদি আমি একোখনকে মক টেষ্ট দিওঁ, আমাৰ 4খন মক টেষ্ট কমপ্লিট হৈ যাব, বা 5খনো হ'ব কাৰোবাৰ। মিনিমাম মই 4খনেই ধৰিলোঁ যেনিবা, এটলিষ্ট 4খন মক টেষ্ট আমি কৰি ফালে যাব লাগে।
that is part of our training. তাৰ পিছত আমি মেইন বেটেলখন খেলিম। কিন্তু ক্ৰিকেটাৰসকলে যেনেকে ট্ৰেইনিঙত যিমান পাৰে কষ্ট কৰে, বাট মেটছৰ যেতিয়া খেলটো থাকিব, মেটছৰ 2-3 দিন আগত কিন্তু তেওঁলোকে আৰু সেই কষ্টটো এৰি দিয়ে, কাৰণ ইনজুৰি হোৱাৰ সম্ভাৱনা থাকে। মক টেষ্টটো ছেম, 1 তাৰিখৰ পিছত আৰু মক টেষ্ট কৰিব নালাগে। 1 তাৰিখলৈকে, আৰু ডেইলিও মক টেষ্ট কৰি লাভ নাই। ডেইলি যদি মক টেষ্ট দি থাকোঁ আমি পঢ়িম কেতিয়া? আমি এভৰি 2 দিন বা 3 দিনৰ মূৰে মূৰে এখনকে মক টেষ্ট দিব লাগে। যদি আগৰ পৰা টাইম থাকে এভৰি উইক এখন দিলে দ্যাটছ বেষ্ট। বৰ্তমান যেহেতু টাইম কম আছে, এভৰি 3 দিনৰ মূৰে মূৰে এখনকে মক টেষ্ট দিম। প্ৰত্যেক 3 দিনৰ মূৰে মূৰে আমি মক টেষ্টৰ কাৰণে মক টেষ্ট দিম। 1.5 ঘণ্টা সময় এটা মক টেষ্ট দিম, তাৰপিছত তাক 3 ঘণ্টামান এনালিচিছ কৰিম। লাগি যাব 3 ঘণ্টা, 70টা কুৱেশ্যন মক টেষ্ট দিয়ে, প্ৰত্যেকটো প্ৰশ্নই আমাক নতুন কথা শিকাব। 3 ঘণ্টা লাগি যাব। চ' এনেকৈ 4-5 ঘণ্টা এটা আমি 3 দিনৰ মূৰে মূৰে মক টেষ্টৰ কাৰণে দিম, বাকী সময় আমি পঢ়ি যাম। সেই মক টেষ্টটো দিলেও আমি গম পাম যে এইবোৰ টপিক দেখোন মই পাৰাই নাই, আৰে এইটো দেখোন চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট টপিকটো প্ৰত্যেক মকতে আহিছে, মোৰ ক্লিয়াৰ হোৱাই নাই। লগে লগে ইউটিউব যাম, খুলিম, পঢ়ি ল'ম, সেই টপিকটো ক্লিয়াৰ হৈ যাব, বা নোটছ পঢ়িম। তো এই ধৰণে আমি মক টেষ্ট দিব লাগিব। আৰু এটা কথা মাজত কৈ থওঁ, মক টেষ্ট চুজ কৰোঁতে কিন্তু সাৱধান হ'বা, কাৰণ এটা মক টেষ্ট বনাওঁতে এজন টিচাৰৰ বহুত কষ্ট হয়। 2-3 দিন তেওঁ ফুল টাইম দি, দিন ৰাতি দি কেনে এখন পেপাৰ বনায়। কেতিয়াবা এখন পেপাৰ এখন বনাই চাবা, বেছি নালাগে, 25টা প্ৰশ্নৰ পেপাৰ এখন বনাই চাবা, ফাটি যায় বুলি কৈছো। ভাল প্ৰশ্ন, ভাল কুৱেশ্যন পেপাৰ যদি এখন বনোৱা, আৰু যেতিয়া 100টা কুৱেশ্যন বা 100টা বা 70টা কুৱেশ্যনৰ এখন পেপাৰ হয়, বহুত হেক্টিক কাম সেইটো। চ' সেইটো চুজ কৰোঁতে সাৱধান হ'বা। এইকাৰণে, কাৰণ আজিকালি কি হৈছে, এআইৰ যুগ। চিম্পল চাট জিপিটিক মই কৈ দিলোঁ যে 70টা কুৱেশ্যন, এইকেইটা টপিক মোক বনাই দে, চাট জিপিটিয়ে বনাই দিব। সেই বস্তুটো গোটেই ইণ্টাৰনেটত চাৰিওফালে এভেইলেবল হৈ আছে। তেনেকুৱা মক টেষ্টৰ পৰা সাৱধান হ'ব লাগে। মক টেষ্ট চুজ কৰোঁতে সদায় চাই ল'বা, য'ৰ পৰা তুমি মক টেষ্টটো লৈছা, যোনে বনাই আছে, তেওঁৰ এক্সপেৰিয়েঞ্চ কি ধৰণৰ, ঠিক আছে? সেই বস্তুবোৰ অলপ কিন্তু এনালিচিছ কৰি ল'বা, কাৰণ সেই চাট জিপিটিয়ে বনাই দিয়া চিম্পল মক টেষ্টবোৰ দি কিমান লাভ আছে, আই ডোন্ট ন'। অ'কে, দ্যাটছ ৰিয়েলিটি। চাৰিওফালে চলি আছে, স্প্ৰেড হৈ গৈছে বস্তু। চ' ফাইনেল ষ্ট্ৰেটেজি কি হ'ব? 1 বুক টু ৰিভাইজ, 1 মক টু প্ৰেক্টিচ। বহুত হোৱাটছএপ গ্ৰুপ ওলাইছে, একেচেৰা নোটছ। আজি কোনোবাই RMS-ৰ ওপৰত এটা নোটছ দিছে, কালি কোনোবাই SS-ৰ ওপৰত নোটছ দিছে, পৰহি আহি NEP-ৰ ওপৰত নোটছ দিছে। আৰু সেই AI বনাই কেনে যে হেণ্ড ৰিটেন নোটছবিলাক চাৰিওফালে ফ্লাড হৈ আছে ইণ্টাৰনেটত। তো এই আনষ্ট্ৰাকচাৰ্ড নোটছৰ পৰা আমি অলপ সাৱধান হ'ব লাগে। সেই আনষ্ট্ৰাকচাৰ্ড নোটছবিলাকে আমাক, ঠিক আছে, নোটছখিনি ভাল, ইণ্ডিভিজুৱেলি দেট নোট ইজ ভেৰি গুড, বাট দেট ইজ আনষ্ট্ৰাকচাৰ্ড। আমাৰ অল টপিক ক্লিয়াৰ হ'ল নে নহ'ল, আমি আমাৰ গ'লটোত, জাৰ্ণিটোত কোনখিনি জেগাত আছোঁ, আৰু কিমান যাব আছে, বহুত কথা থাকে। সেইবোৰৰ পৰা আমি অলপ পিছুৱাই থাকোঁ আনষ্ট্ৰাকচাৰ্ড নোটৰ পৰা। চ' সেইকাৰণে 1 বুক টু ৰিভাইজ। যি কিতাপ আগৰ পৰা পঢ়ি আছা, নিজৰ লগত যি কিতাপ আছে, লুচেণ্ট আছে, ফেটমেন আছে, বেলেগ কিবা আছে, বেলেগ মাৰ্কেটৰ পৰা কিবা কিতাপ কিনিছা, গাইড বুক কিনিছা মাৰ্কেটৰ পৰা, যি কিতাপ আছে, যিখন কিতাপক ট্ৰাষ্ট কৰিব পাৰা, সেইখন ভালকে ৰিভাইজ কৰা, ভালকে পঢ়া সেইখন। এণ্ড 1 মক টু প্ৰেক্টিচ। এনেকুৱা এটা মক লোৱা যিটোক ট্ৰাষ্ট কৰিব পাৰা, বাট দিছ ইজ নেচেচাৰী। ক্লিয়াৰ হৈছে? চিমিলাৰলি উই অলছ' হেভ, গমেই পোৱা অলৰেডি, এখন গাইড বুক আছে আমাৰ, আৰু এটা আমাৰ মক টেষ্ট আছে। Both are very, very authentic. Me and the entire Learning Cube team বহুত কষ্ট কৰিছে এই গাইড বুকখন আৰু এই মক টেষ্টৰ প্ৰত্যেকটো প্ৰশ্ন চিলেক্ট, যোনে মক টেষ্টটো দিছে অলৰেডি, 3খন পেপাৰ আমি আপলোড দিছোঁ, 3খন পেপাৰ হৈ গৈছে। অনলাইন মক টেষ্ট ফুল্লি, তাত অনলাইন আমি দিব লাগে, লগে লগে ৰিজাল্ট পাই যাওঁ। যোনে দিছে গম পাইছে কুৱেশ্যনৰ লেভেলটো কি হয়, কুৱেশ্যনছ কেনেকুৱা হয়, ষ্টেণ্ডাৰ্ড কুৱেশ্যন নে ফাং ফুং জৰ্টৰ পৰা উঠাই দিয়া কুৱেশ্যন, যোনে দিছে তেওঁ গম পাইছে। চ' উই হেভ 1 গাইড বুক, 1 মক টেষ্ট। যদি 10 জেগাত যাই ফালে ফুৰি থাকিব মন নাই, ইউ চুজ দ্য গাইড বুক। বেলেগ নহ'লেও অন্তত তুমি জিকে পৰ্শ্যনটো ভালকে পাবা ইয়াতে, ধুনীয়াকে জিকে পৰ্শ্যনটো পঢ়া, 70-80 পেজৰ হ'ব, প্ৰিণ্ট কৰি লৈও পঢ়িব পাৰা, ন' টেনশ্যন। এণ্ড 1 মক টেষ্ট, এভৰি 3 দিনৰ মূৰে মূৰে এখনকে তুমি, কাৰণ জেনেৰেলি আমি 1 উইকৰ মূৰে মূৰে ছাজেষ্ট কৰিছিলোঁ, 5খন মক টেষ্ট আমি দিম বুলি কৈছিলোঁ,
বাট 3খন যেহেতু আপলোড হৈ গ'ল আৰু সময়ও যেহেতু এতিয়া কম আছে 15 দিন আছে কোনোবাই ভিডিঅ'টো চাই থকালৈকে হয়তো 12 দিন থাকিব চ' এভৰি 3 দিনৰ মূৰে মূৰে এখনকে মক টেষ্ট দিবা আৰু বাকী টাইমত গাইড বুকখন পঢ়িবা দ্যাটছ ইট চিম্পল ষ্ট্ৰেটেজি গাইড বুকৰ জিকে পৰ্চনত আছে কি মই অলপ কৈ দিম এয়া অলপ আগত কৈছিলোৱে যে এভৰি ইয়াৰ আমাৰ ডেম এইবিলাকৰ ওপৰত টেহেৰি ডেম হীৰাকুণ্ড ডেম ভাকৰা নাঙল ডেম এইবিলাকৰ ওপৰত প্ৰশ্ন আহিছে চ' আছে লেকৰ ওপৰত প্ৰশ্ন যিহেতু আহে এভৰি ইয়াৰ চ' লোকতাক লেক ক'ত আছে ডাল লেক ক'ত আছে উলাৰ লেক ক'ত আছে তাৰ পৰা প্ৰশ্ন যিহেতু আহে গতিকে আছে ঠিক আছে এই ধৰণে এভৰিথিং দেট ইজ ইম্পৰ্টেণ্ট অ'কে আৰু PYQ বেছড সেই সকলোবোৰ বস্তু তোমালোকে এই গাইড বুকখনতে পাবা অ'কে অলপ অলপ মই দেখুৱাই দিছোঁ কিছু চ' জিঅ'গ্ৰাফি পাৰ্ট আছে এই ধৰণে আমাৰ এনভাইৰনমেণ্টৰ পাৰ্ট আছে এনভাইৰনমেণ্টত কিছুমান টাৰ্ম যেনেকৈ বায়' একিউমুলেশ্যন বায়' ৰেমেডিয়েশ্যন বায়' মেগনিফিকেশ্যন কি হয় এভৰি ইয়াৰ ৰিপিট হয় যোৱা বছৰ বায়' মেগনিফিকেশ্যন আহিছে চাগে এইবাৰ বায়' ৰেমেডিয়েশ্যন আহিব ঠিক আছে তাৰপিছত আৰু এই ধৰণে নেশ্যনেল পাৰ্কসমূহ আছে এইকেইটা টপিকৰ কথা মই কৈছিলোঁ এভৰি ইয়াৰ এটা এটা প্ৰশ্ন দেখিব পোৱা গৈছে এই যে কিয়টো প্ৰট'কল আছে ঠিক আছে সেই ধৰণৰ টপিকসমূহ বন কনভেনশ্যন আছে যোনকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটা মই তোমাৰ ৰঙা দি হাইলাইট কৰি দিছোঁ পেৰিছ এগ্ৰিমেণ্ট আছে য'ত নেকি গ্ল'বেল ৱাৰ্মিং 2 ডিগ্ৰী কমোৱাৰ কথা পাতা হৈছিল ঠিক আছে এইখিনি মিনামাৰা কনভেনশ্যন ষ্টকহোম কনফাৰেন্স নাইৰবি দুটা পেজৰ নোটছ কিনো যায় পঢ়ি থ'ব লাগে আমি গ্ৰেমি এৱাৰ্ডৰ কথা পাতিছোঁ গ্ৰেমি এৱাৰ্ড এই বছৰ কোনে পাইছে কাৰেণ্ট এফেয়াৰ্ছতো পাবা প্লাছ জিকেটো পাবা তোমালোকে ঠিক আছে চ' এই ধৰণে অল ইম্পৰ্টেণ্ট পইণ্টছ এৱাৰ্ডছ তোমালোকে বিচাৰি থাকা ন এৱাৰ্ডছ এণ্ড অনাৰ্ছ তাৰ ওপৰত উইম্বলডনৰ ওপৰত উইম্বলডন মানে যিটো আমাৰ টেনিছৰ 4টা মেজৰ খেল আছে উইম্বলডন US অপেন ফ্ৰেঞ্চ অপেন অষ্ট্ৰেলিয়ান অপেন ডিব্ৰুগড় ইউনিভাৰ্চিটিত নাজানো কিয় কণ্টিনিউ 3 বছৰ মই এইটোৰ ওপৰত প্ৰশ্ন দেখিছোঁ ইভেন এইটো প্ৰশ্ন সুধিছে যে আহিছেনে স্ক্ৰীনত এই উইম্বলডনৰ তোমাৰ কোনটো আছিল এইটো এয়া ৰলেণ্ড গেৰছ বুলি কোনটো খেলক কোৱা হয় ঠিক আছে ফ্ৰেঞ্চ অপেনক ৰলেণ্ড গেৰছ বুলি কোৱা হয় সেই ধৰণৰ প্ৰশ্নখিনিও আহিছে বাকী গ'ল বেলেগ এটা শ্লাইড খোল খাই গ'ল নিজে ইংলিছৰো সেইধৰণে তোমালোকে স্পেচিফিক টপ 200 ইডিয়মছ এণ্ড ফ্ৰেজেছ মই ক'লোৱে অলপ আগত সেইধৰণে স্পেচিফিক নোটছ পাবা এই সকলোবোৰ অনলি কিমান ৰুপিজত 149 ৰুপিজত তোমালোকে গাইড বুকখনত পাই যাবা ভেৰি ট্ৰাষ্টেড চ'ৰ্চ সেইখন লৈ কিনে তোমালোকে পঢ়িব পাৰা চ' গাইড বুকখন ল'ব বিচাৰিলে যিটো স্ক্ৰীণত নাম্বাৰ আহি আছে সেই নাম্বাৰটোত তোমালোকে হোৱাটছআপ কৰিবা এভৰিথিং পঢ়িব লগা বস্তু বেলেগ ফালে আৰু চকু মেলি চোৱাৰ প্ৰয়োজন নাই এই 15 দিনত যি পঢ়িব আছে ষ্ট্ৰাকচাৰ্ড তাতে পাই যাবা আৰু প্ৰেক্টিছৰ কাৰণে মক টেষ্ট লাৰ্ণিং কিউবৰ এপত আহি আছে এপ নিজে ডাউনলোড কৰি তাতে মক টেষ্ট দিব পাৰিবা আৰু কিবা ডাউট থাকিলে যিটো নাম্বাৰ দেখুৱাইছিলোঁ তাত হোৱাটছআপ কৰিলে হ'ব That's all for today. Thank you so much. সকলোৰে পৰীক্ষা ভাল হওক সেইটোৱে বিচাৰো বাকি লগ পাম নেক্সট ভিডিঅ'ত Thank you.